Hello everyone, how are you all? আশা কৰিছো আপোনালোক প্ৰত্যেককে আপোনালোকৰ প্ৰিয়জনৰ লগত নিজৰ গৃহত কুশলে আছে। আপোনালোক প্ৰত্যেককে মোৰ YouTube चैनल KSGB2 লৈ স্বাগতম জনাইছো। आप सबको मेरे YouTube चैनल KSGB2 में हार्दिक स्वागत करता हूं। वेलकम टू माय YouTube चैनल KSGB2 फैक्ट्स ऑफ लाइफ। जय गुरु शंकर সর্বগুণাকৰ যাকেৰি নাহি কেউ পাম তোহাৰি চৰণে কো ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম বাৰেক কৰোঁ প্ৰণাম বাৰেক কৰোঁ প্ৰণাম। কৃষ্ণ जय जगद्गुरु श्रीमंत शंकर। वसुदेव सुतं देवं कृष्णं कंस चाणूर मर्दनं देवकी परमानंदं देवं कृष्णं वंदे जगद्गुरुं देवकी परमानंदं देवं कृष्णं वंदे जगद्गुरुं। हरि राम राम। हे सुधीशक আপোনালোক সকলৰ আগত মই অকিঞ্চনে মোৰ যোগ্যতা নাথাকিলেও ভগৱন্ত কৃষ্ণ তথা গুৰু মহাপুৰুষ দুজনা শংকৰ মাধৱৰ কৃপাত শ্ৰীমদ ভাগৱত মহাপুৰাণৰ সম্পৰ্কত আৰু নানাবিধ শাস্ত্ৰ যেনে পঞ্চৰাত্ৰ আদিৰ মাধ্যমেৰে বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ আৰু বিভিন্ন ধৰণৰ তত্ত্ব কথাসমূহ আপোনালোকৰ আগলৈ আনিবলৈ সক্ষম হৈছিলোঁ। তাৰেই পৰিণতিত পুনৰবাৰ আজি আপোনালোকৰ আগলৈ শ্ৰীমদ ভগৱত গীতা যি ভাগ গীতা শাস্ত্ৰৰ জ্ঞান কুৰুক্ষেত্ৰৰ ৰণভূমিত উভয় সেনাৰ মধ্যত ভগৱন্ত পৰব্ৰহ্ম শ্ৰীকৃষ্ণই অৰ্জুনক দিছিলে সেই ভাগ ব্ৰহ্মবিদ্যা যোগশাস্ত্ৰৰ জ্ঞান মোৰ সামান্য পৰিমাণৰ জ্ঞানেৰে ঢুকি নাপাওঁ যদিও প্ৰভু মহাপুৰুষ দুজনা শংকৰ মাধৱ ভকত বৈষ্ণৱ তথা আপোনা খবৰ অপৰম্পাৰ কৃপাৰ প্ৰভাৱত যিসমূহ মোৰ অধ্যয়ন বা যিখিনি মোৰ সম্যক সাধনা আদিৰ পৰা প্ৰাপ্ত হৈছে তাৰেই সম্যক জ্ঞান লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছো। আপোনালোকৰ আগলৈ মই ভাবিছো যে শ্ৰীমদ ভগৱত গীতাৰ প্ৰত্যেকটো অধ্যায় অৰ্থাৎ শ্ৰীমদ ভগৱত গীতাৰ প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় তৃতীয় অধ্যায় চতুৰ্থকে আদি কৰি সম্পূৰ্ণ অষ্টাদশ তথা 18 নম্বৰ অধ্যায় পৰ্যন্তলৈকে প্ৰত্যেক ভাগ অধ্যায়ৰ মাহাত্ম্য মই আপোনালোকৰ আগত বৰ্ণনা কৰিবলৈ গুৰু ঈশ্বৰৰ কৃপা কৰিলে সক্ষম হ'ম বুলি ভাবিছো। তাৰেই পৰিপ্ৰেক্ষিতত আজি মই প্ৰথমবাৰৰ বাবে শ্ৰীমদ ভগৱত গীতাৰ ওপৰত এভাগ সামান্য ভিডিঅ' লৈ আহিছো। আশা কৰিছো যদি আপোনালোকে মোক আশীৰ্বাদ তথা মৰম প্ৰদান কৰে তেন্তে হলে এই ভাগৱত মহাপুৰাণৰ যাত্ৰাৰ লগতে শ্ৰীমদ ভগৱত গীতা যি ভাগক ব্ৰহ্মবিদ্যা যোগ শাস্ত্ৰ বুলিও কয়, শ্ৰীমদ ভগৱত গীতাক সকলো শাস্ত্ৰ বেদ উপনিষদৰ সাৰ বুলি কয়, সেই ভাগ ব্ৰহ্মময় যোগবিদ্যা থকা ব্ৰহ্মবিদ্যা সন্নিহিত থকা শ্ৰীমদ ভগৱত গীতা যাক সকলো উপনিষদসমূহৰ সাৰ তত্ত্ব বুলিও কয় সেই ভাগৰ সম্যক হলেও অৰ্থ তথা তত্ত্বমৰ্ম মহাপুৰুষ দুজনা তথা ভকত বৈষ্ণৱ তথা আপোনালোক সমস্ত সুধীজনৰ আশীৰ্বাদত ব্যক্ত কৰিবলৈ সক্ষম হ'ম বুলি ভাবি আহকচোন আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো শ্ৰীমদ ভাগৱত গীতাৰ প্ৰথমটি ভিডিঅ' মোৰ এই শ্ৰীমদ ভাগৱত গীতাৰ প্ৰথম অধ্যায়ৰ মাহাত্ম্যৰ কথা। কৃষ্ণ সুধীশক আপোনালোক সমস্তই জানে বা আমি সমস্তই জানো যে শ্ৰীমদ ভগৱত গীতা কোন সময়ত ভগৱন্তই অৰ্জুনক কেতিয়া আৰু ক'ত কৈছিল। যেতিয়া ধৰ্মৰ প্ৰভাৱ কমি যায় আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটে তেতিয়াই ভগৱন্তে কৈছে যে এই মায়াক আশ্ৰয় কৰি মৎস্য কুৰ্ম ৰূপ ধৰি ও যুগে যুগে হও অৱতাৰ, যে মই
যেতিয়াই অধৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটে আৰু ধৰ্ম মাৰ্গ তললৈ যায়, তেতিয়াই মই মোৰ নিজৰ যোগমায়া শক্তিক আশ্ৰয় কৰি মৎস্য কুৰ্ম আদি নানান অৱতাৰ ধৰি এই পৃথিৱীত অৱতৰিত হওঁ। সেই দ্বাপৰ যুগৰ সেই সন্ধিক্ষণত যেতিয়া পৃথিৱীৰ ভাৰ বাঢ়ি গৈছিল, নানান দৈত্য দানৱ ৰাক্ষস আদিয়ে এই পৃথিৱী লোকত অধৰ্মৰ বীজ ৰোপণ কৰিছিল, সেইখিনি সময়তেই ভগৱন্ত পৰমেশ্বৰ জনাৰ্দন আদি কৃষ্ণই শ্ৰীকৃষ্ণ ৰূপে বৈকুণ্ঠৰ পৰা আহি পৃথিৱী লোকত অৱতৰিত হৈছিল। আৰু যেতিয়া দুৰ্যোধনে নিজৰ অভিমান আৰু অহংকাৰৰ চৰম পৰাকাষ্ঠা দেখুৱাই পাণ্ডৱক এটা বেজীৰ জোঙা অংশৰ অগ্ৰভাগৰ সমান ভূমিও যেতিয়া নিদিওঁ বুলি ভগৱান কৃষ্ণক বন্দী কৰি লৈ পাণ্ডৱক সম্পূৰ্ণৰূপে নস্যাৎ কৰি পেলাইছিল, তেতিয়াই নিজ ভকত পাণ্ডৱগণক ৰক্ষা কৰিবৰ কাৰণে ভগৱন্তই সেইখিনি সময়ত বিশ্বৰূপ দৰ্শন কৰাই লৈ দুৰ্যোধনক কৈছিল যে চা দুৰ্যোধন, তই যদি মোক বান্ধিবলৈ সামৰ্থ্য আছে তেনে বান্ধ এই অনন্ত বিশ্বস্বৰূপৰ দ্বাৰাই। তেতিয়া ভগৱন্তই তাত সেই কুৰুৰাজ সভাত অৱস্থিত দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, অশ্বত্থামা, ভীষ্ম, কৰ্ণ, দুঃশাসন, দুৰ্যোধন আদিক নিজৰ অনন্ত ঐশ্বৰ্য মূৰ্তি বিশ্বস্বৰূপৰ দৰ্শন দেখাইছিল আৰু সকলোকে নিজৰ কালৰ লগত তেতিয়াই ভৱিষ্যত দৰ্শন কৰাই দিছিল। আৰু এনেদৰেই যেতিয়া অধৰ্মই নিজৰ পথ নেৰিলে, দুৰ্যোধন, দুঃশাসনৰ নিচিনা মহা অধৰ্মী বীৰসমূহে যেতিয়া নিজৰ কথাতেই লাগি থাকিলে, ধৰ্মৰ কথা কোনেও নুশুনিলে, তথা ধৃতৰাষ্ট্ৰও অন্ধ হৈ তেওঁ চাক্ষুষ দৃষ্টি নাপালেও আন্তৰিক দৃষ্টিৰেও যেতিয়া পাণ্ডৱসকলক মোৰ বুলি নাভাবিলে আৰু যেতিয়াই ভগৱন্তৰ ভকতসকলৰ ওপৰত সংকট উৎপন্ন হ'ল, তেতিয়াই আৰম্ভ হৈছিল কুৰুক্ষেত্ৰৰ মহাৰণ। আৰু সেই কুৰুক্ষেত্ৰৰ ৰণৰ মধ্যভূমিত যেতিয়া অৰ্জুনে কৃষ্ণক ক'লে যে হে কেশৱ, মোৰ ৰথখন এই মহাযুদ্ধভূমিৰ অৰ্থাৎ কুৰুক্ষেত্ৰৰ ৰণভূমিৰ উভয় পক্ষ অৰ্থাৎ কৌৰৱ আৰু পাণ্ডৱৰ পক্ষৰ মাজলৈ লৈ বলা, তেতিয়াই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ কথা মানি লৈ, যিহেতু ভগৱন্ত কৃষ্ণ অৰ্জুনৰ সাৰথী হৈ আছিল, সেইবাবে সেই ভগৱন্ত শ্ৰীকৃষ্ণৰূপী পৰমাত্মাই যেতিয়া অৰ্জুনৰ ৰথখন এই উভয় সেনাৰ মাজলৈ লৈ গৈ অৱস্থিত কৰালে, তেতিয়া অৰ্জুনে যেতিয়া দেখিলে যে সন্মুখততো কেৱল মোৰ গুৰুসমূহ আছে, মোৰ ককা আছে, মোৰ ভাতৃ বন্ধুসমূহ আছে, মোৰ সদৰসমূহ আছে, এওঁলোকৰ লগত মই কেনেকৈ যুদ্ধ কৰিম, তেতিয়া অৰ্জুনক এটা অদৃশ্য আৰু অজান মায়ায়ে আগুৰি ধৰিলে। তেতিয়া অৰ্জুনে নিজৰ কৰ্মপথৰ পৰা বিচলিত হৈ আহিলে আৰু তেতিয়াই অৰ্জুনৰ হাত কঁপিবলৈ ধৰিলে আৰু যুদ্ধ নকৰ বুলি অৰ্জুনে কঁপি নিজৰ ধনু তলত পেলালে। আৰু সেই মুহূৰ্ততে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ঘোষাত বৰ্ণনা কৰা মতে এই শোক মোহ মহা পংক মাজে অৰ্জুন মগন ও ভৈলা দেখি পৰম ঈশ্বৰ দৈৱকী নন্দনন্দন এই কৃপায়ে ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ও ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ। হে ৰাম হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ। ৰাম ৰাম হৰি ৰাম ৰাম। অৰ্থাৎ শোক মোহ মহা পংক মাজে, শোক মোহৰ মহা বোকা, পংক মানে বোকা, শোক মোহৰ বোকাময় জালত ফচি লৈ অৰ্জুন যেতিয়া সেই শোক মোহৰ মহা বিষয় মায়াৰ জালত ফচি লৈ দগ্ধ হৈছিল, যেতিয়া হাতৰ ধনু কঁপি তলত পৰিছিল আৰু অৰ্জুন যেতিয়া কৰ্তব্যৰ পৰা বিমুখ হৈছিল, তেতিয়াই ভগৱন্তই
পৰম ঈশ্বৰ দৈৱকী নন্দন কৃপায়ে ঈশ্বৰে তত্ত্ব কহি, সেইজন পৰম ঈশ্বৰ দৈৱকী নন্দন দেৱ কৃষ্ণই কৃপা কৰি তেওঁক শাস্ত্ৰৰ সমগ্ৰ তত্ত্ব তথা ব্ৰহ্মবিদ্যা আৰু নিজৰ পৰমাত্মা স্বৰূপ দেখাই অৰ্জুনক কৈছিল যে হে অৰ্জুন, চা, ইয়াত যিজনে মাৰিব তেওঁ ময়েই হয়, যিজন মৰিম তেওঁ মই হয়। অৰ্থাৎ এই অধৰ্মী বিলাকক যদি তই বধ নকৰ, তেন্তে হলে এই অধৰ্মী বিলাকক বধ মই নিজেই স্বয়ং কৰিম। গতিকে এনে ক্ষেত্ৰত যদি তুমি ধনু নধৰা, তেন্তে হলে তুমি যদি ধনু ধাৰণ নকৰা, তেন্তে হলে মই অতীতত যি অস্ত্ৰ শস্ত্ৰ সম্বৰণ কৰি অস্ত্ৰ শস্ত্ৰ নধৰো বুলি মই প্ৰতিজ্ঞা কৰি থৈছো, সেই প্ৰতিজ্ঞাও মই নস্যাৎ কৰি এই অধৰ্মী বিলাকক বিনাশ মই অকলে স্বয়ং কৰিম। কাৰণ ইয়াত মই এই অধৰ্মী আৰু পাপী বিলাকৰ বিনাশ কৰিবৰ বাবেহে সিহঁতক একত্ৰিত কৰিম। এনেদৰেই শ্ৰীমদ ভগৱত গীতাৰ প্ৰথম অধ্যায় অৰ্জুন বিষাদ যুগৰ উত্থাপন হৈছিল। অৰ্জুন বিষাদ যুগত অৰ্জুনে কিদৰে বিষাদ আৰু শোক মোহৰ মহাপংক অৰ্থাৎ বোকাৰ মাজত সোমাই, অৰ্থাৎ মায়াৰ অভেদ জিনজিৰিৰ মাজত বান্ধ খাই কিদৰে অৰ্জুনৰ হাত কপি কপি নিজৰ কৰ্তব্যৰ পৰা বিমুখ হৈছিল, সেই কথা অৰ্জুন বিষাদ যুগত আছে। আমি নামতেই জানো যে অৰ্জুন বিষাদ যুগ, যে অৰ্জুনৰ বিষাদৰ নিৰ্মূল ভগৱানে কৰিছিল। অৰ্জুন বিষাদ যুগত নিৰ্মূল কৰিছিল মানে অৰ্জুনে সেইখিনি সময়ত অৰ্জুনৰ বিষাদ আৰু মায়ামোহ ইমানেই বেছি আছিল যে ভগৱানৰ লগত সমস্ত ব্ৰহ্মবিদ্যা জ্ঞান তেওঁ ভগৱন্তৰ পৰা বিচাৰিছিল। আৰু তেনে মহান যোগেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ মহানতা তথা মহিমা গৰিমা তথা বিশ্বৰূপৰ নিচিনা মহানতম যুগ দেখুৱাই 18টা অধ্যায় শুনোৱাৰ পাছতহে অৰ্জুনৰ শোক মোহ ভাঙিছিল। গতিকে আমিনো কোন কোটা? অৰ্জুন স্বয়ং তেওঁৰে অংশ, নৰৰ অৱতাৰ আছিল, কিন্তু তথাপিও অৰ্জুনক মায়া মোহে ইমানেই বান্ধি পেলাইছিল যে তেওঁ নিজৰ কৰ্তব্যৰ পৰা বিচলিত হৈ পৰিছিল। গতিকে এই গীতা শাস্ত্ৰ ভাগে আমাক শিক্ষা দিয়ে যে যুগে যুগে যিজন মনুষ্যই নিজৰ ধৰ্ম কৰ্ম পথৰ পৰা বিচলিত হয়, নিজৰ কৰ্ম কৰিব নিবিচাৰে, নিজৰ ধৰ্ম কৰিব নিবিচাৰে, সেইখিনি সময়তে গীতাই আমাক পুনৰ মায়ামোহ জালৰ পৰা আঁতৰাই, অৰ্থাৎ ভগৱন্তৰ বাণীসমূহৰ দ্বাৰা ভগৱন্তই গীতাত কিদৰে তেৰাৰ এই মহাপ্ৰচণ্ড মহামায়া বিদ্যাক নস্যাৎ কৰি লৈ জীৱ এটা ব্ৰহ্মমুখী হব পাৰে আৰু জগতৰ চিৰন্তন সত্য যে বাকী সমস্তখিনি দৃশ্যমান জগত মিথ্যা, কেৱল আৰু কেৱল মাত্ৰ সত্য আত্মা আৰু পৰমাত্মা অৰ্থাৎ পৰমেশ্বৰ। আত্মা সেই পৰমাত্মাৰে এক অংশস্বৰূপ আৰু এই আত্মাৰ দৃঢ়তা, আত্মাৰ শাশ্বততা আৰু আত্মাৰ স্থিতি সম্পৰ্কে ভগৱন্ত শ্ৰীকৃষ্ণই সমগ্ৰ যোগ বিদ্যা আৰু ব্ৰহ্মবিদ্যা একত্ৰিত কৰি অৰ্জুনক এই গীতা শাস্ত্ৰৰ মাধ্যমেৰে উপদেশ প্ৰদান কৰিছিল। এতিয়া এই গীতা শাস্ত্ৰ ভাগ কিহৰ অংগ? এই গীতা শাস্ত্ৰ ভাগ হল মহাভাৰতৰ অংগ। মহাভাৰত বুলি কলে সৰ্বমুঠ 18 ভাগ ভাৰত আছে। 18 ভাগ ভাৰতক একেলগে মহাভাৰত বুলি কয়। আদি পৰ্ব, বন পৰ্বকে আদি কৰি স্বৰ্গাৰোহণ পৰ্বলৈকে 18 ভাগ ভাৰত আছে। এই 18 ভাগ ভাৰতৰ ষষ্ঠখন ভাৰত, যাৰ নাম ভীষ্ম পৰ্ব, সেই ভীষ্ম পৰ্ব নামৰ ভাৰতখনিৰ 24ৰ পৰা 42 সংখ্যক অধ্যায়ত ভগৱত গীতাৰ দ্বাৰা অৰ্জুনক ভগৱন্তই জ্ঞান দিছিল। আৰু সেইখিনি সময়ত যোগেশ্বৰ ভগৱন্ত শ্ৰীকৃষ্ণ মায়াপতি জনাৰ্দনে, মহামায়াপতি জনাৰ্দনে সমগ্ৰ সময় চক্ৰক স্তম্ভিত কৰি মুঠেই 45 মিনিট মান সময়ৰ ভিতৰতে সৰ্বমুঠ 18 অধ্যায় আৰু 700 শ্লোকৰ গীতা অৰ্জুনক প্ৰদান কৰিছিল, মাত্ৰ আৰু কেৱল মাত্ৰ 45 মিনিট সময়ৰ ভিতৰত। আৰু এই গীতাৰ সৰ্বমুঠ 18টা অধ্যায় আছে। 18টা অধ্যায়ৰ ভিতৰত আমি আলোচনা কৰি থকা অৰ্জুন বিষাদ যুগ হল প্ৰথম অধ্যায়, 2 নম্বৰ অধ্যায় হল সাংখ্য যুগ, 3 নম্বৰ অধ্যায় কৰ্মযুগ, 4ৰ্থ অধ্যায় জ্ঞান কৰ্ম সন্ন্যাস যুগ, 5ম অধ্যায় কৰ্ম সন্ন্যাস যুগ, 6ষ্ঠ অধ্যায় আত্মসংযম যুগ, 7ম অধ্যায় জ্ঞান বিজ্ঞান যুগ, 8ম অধ্যায় অক্ষৰ ব্ৰহ্ম যুগ, 9ম অধ্যায় ৰাজবিদ্যা ৰাজগুহ্য যুগ, 10 নম্বৰ অধ্যায় বিভূতি যুগ, 11 নম্বৰ অধ্যায় বিশ্বৰূপ দৰ্শন যুগ, 12 নম্বৰ অধ্যায় ভক্তি যুগ, 13 অৰ্থাৎ 13 নম্বৰ অধ্যায় ক্ষেত্ৰজ্ঞ বিভাগ যুগ,
চতুৰ্দশ অৰ্থাৎ 14 নম্বৰ অধ্যায় গুণত্ৰয় বিভাগ যোগ, পঞ্চদশ অৰ্থাৎ 15 নং অধ্যায় পুৰুষোত্তম যোগ, ষষ্ঠদশ অৰ্থাৎ 16 নম্বৰ অধ্যায় দৈবাসুৰ সম্পদ দ্বিভাগ যোগ, 17 নম্বৰ অৰ্থাৎ সপ্তদশ অধ্যায় শ্ৰদ্ধাত্ৰয় বিভাগ যোগ, আৰু শেষত অষ্টাদশ বা 18 সংখ্যক অধ্যায় হ'ল মুখ্য সন্ন্যাস যোগ। আৰু এই 18 ভাগ অধ্যায়েৰে ভগৱন্তই 18 দিনৰ মহাযুদ্ধখনক এদিনৰ মাত্ৰ সেই 45 মিনিট মান সময়তে নিজৰ হাতৰ মুঠিলৈ আনি অৰ্জুনক সমগ্ৰখিনি মায়া নস্যাৎ কৰি দেখাই দিছিল যে চা, এই 18 দিনৰ যুদ্ধখন কেৱল মাত্ৰ ভ্ৰমহে হয়। এই 18 দিনৰ যুদ্ধ 18 দিন সময় নহয়, কেৱল মাত্ৰ এক সময় চক্ৰ বা এক সূক্ষ্ম সময় চক্ৰহে মাত্ৰ, যাৰ দ্বাৰা গোটেই জগতখনৰ সময়ক স্তম্ভিত কৰি ভগৱন্তই গীতাৰ 18 ভাগ গীতাৰ প্ৰথম অধ্যায়ক নিমিত্ত মাত্ৰ কৰি, অৰ্জুন বিষাদ যুগক নিমিত্ত মাত্ৰ কৰি 18 ভাগ অধ্যায়ত 700 শ্লোকেৰে গীতা কৈ গোটেই যুদ্ধখন বান্ধি সৰ্বমুঠ 18 দিনৰ কৰি ভগৱন্তই গোটেই অধৰ্ম সেনাৰ আৰু অধৰ্মীসকলৰ বিনাশ কৰি ভকতৰ কল্যাণ কৰি পৃথিৱীৰ ভাৰ হৰণ কৰি অৰ্জুনক অৰ্থাৎ নৰক নিমিত্ত কৰি আমি সমস্ত জনগণৰ কাৰণে ঈশ্বৰৰ মহা অত্যন্ত ভয়ংকৰ মায়া শক্তিক কিদৰে নস্যাৎ কৰি এজন জীৱই নিৰ্গুণত্ব লাভ কৰি সত্য ৰজ তম আৰু 3 গুণৰ পৰা মুক্তি পায়, এই 3 গুণৰ ওপৰত উঠি কিদৰে ভগৱন্তৰ গুণানুকীৰ্তন আৰু ঈশ্বৰৰ সেই দিব্য বিৰাট মূৰ্তি বিশ্বস্বৰূপ দৰ্শন কৰি জীৱই ব্ৰহ্মত্ব প্ৰাপ্তি কৰিব পাৰে, সেই কথা শ্ৰীমদ ভগৱত গীতাৰ যোগেদি অৰ্জুনক কৈছিল। গতিকে আহকচোন গীতা শাস্ত্ৰ ভাগৰ প্ৰথম অধ্যায় অৰ্জুন বিষাদ যুগৰ মাজলৈ যোৱাৰ আগতে আমি গীতাৰ মাহাত্ম্য ভাগৰ সম্যক মাহাত্ম্য শুনি লওঁ। আচলতে গীতাৰ মাহাত্ম্য বুলি ক'লে বহুত ডাঙৰ হয়। পদ্ম পুৰাণত গীতাৰ 18 ভাগ অধ্যায়ৰ ভাগে ভাগে প্ৰত্যেক ভাগ অধ্যায়ৰ ভাগে ভাগে মাহাত্ম্য বৰ্ণনা কৰিছে। বৈষ্ণৱীয় তন্ত্ৰসাৰতো ভগৱত গীতাৰ বহুত ডাঙৰকে দীঘলীয়া মাহাত্ম্য ব্যাখ্যা কৰি থৈছে, কিন্তু তাৰ মাজতো আমাৰ হাতত এভাগ সৰু গীতা মাহাত্ম্য পোৱা যায়। সেই গীতা মাহাত্ম্য ভাগত সৰ্বমুঠ 6 ভাগ শ্লোক আছে। আহকচোন আমি সেই 6 ভাগ শ্লোক, যাই 6 ভাগ শ্লোকৰ 2 ভাগ শ্লোকৰ অনুবাদ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজৰ নাম ঘোষা নাম্বাৰ ঘোষা সংখ্যা 666 আৰু ঘোষা সংখ্যা 668 বৰ্ণনা কৰিছে নিজৰ ব্ৰজাৱলীৰ ঘোষাৰ আকাৰ দি। সেই কথাখিনিও আমি অকমান সম্যক চাই লওঁ। এতিয়া আহকচোন সেই 6 শ্লোকযুক্ত গীতা মাহাত্ম্য ভাগ সম্যক শুনো। সেই 6 শ্লোকযুক্ত গীতা মাহাত্ম্যতে এজন ঈশ্বৰৰ পৰম অনুৰাগীয়ে অৰ্থাৎ এজন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বৰ্ণনা কৰা মতে এই ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ ও মাধৱৰ কৃপায়ে মিলয় কৃষ্ণৰ কৃপাত জানা গুচয় সংসাৰ বদ্ধ ও এহি মানে গীতাৰ নিৰ্ণয় ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়। অৰ্থাৎ ভগৱন্তৰ প্ৰতি ভক্তি থকা ভক্তিযুক্ত যিসমূহ পুৰুষ হয় তেওঁলোকৰ আত্মবোধ অৰ্থাৎ যিজনে নিজৰ আত্মা অৰ্থাৎ নিজকে চিনি পালে। আমাৰ দেহাটো নিজৰ নহয়, দেহাটো মাত্ৰ ত্ৰিগুণ অৰ্থাৎ ত্ৰিগুণ মায়া অৰ্থাৎ সত্য ৰজ তম এই 3টা গুণৰ দ্বাৰা জড়িত 24টা তত্ত্বৰ দ্বাৰা নিৰ্মিত এটা মাত্ৰ মায়াময় বিষয় অনুৰাগী এটা কায়াহে হয়। ই আমাৰ কোনো বাস্তৱিক অৰ্থ এই দেহাটো নাই, ই বিনাশী হয়। কিন্তু আমাৰ পৰম তত্ত্ব বোধ হয় কেতিয়া, যেতিয়া ঈশ্বৰক জানি ঈশ্বৰৰ কৃপাত মাধৱৰ কৃপাত আত্মবোধ লাভ হয়। আত্মবোধ অৰ্থাৎ যি নিজৰ আত্মাক চিনি পায় যে মোৰ শৰীৰটো কেৱল মায়াহে মাত্ৰ, এই শৰীৰটোক চৈতন্যতা প্ৰদানকাৰী সেই চৈতন্যময় আত্মা যি পৰমাত্মাৰ ৰূপ হয়, সেই আত্মাৰ পৰমাত্মাৰ নিবাসস্থল অৰ্থাৎ ই এটা ক্ষেত্ৰহে হয়। ই ক্ষেত্ৰ হয় আমাৰ দেহাটো, যি ক্ষেত্ৰজ্ঞ বিভাগ যুগ আমি যেতিয়া ভৱিষ্যতে পঢ়িম তেতিয়া তাত পাম। এই দেহাটোক কৈছে ইদম শৰীৰম
কন্তে ক্ষেত্ৰমিত্য বিধীয়তে, অৰ্থাৎ যে হে কুন্তি পুত্ৰ অৰ্জুন, এই দেহাটো যে দেখিছা ই এটা ক্ষেত্ৰহে হয়, ইয়াৰ ক্ষেত্ৰজ্ঞজন হল আত্মা। অৰ্থাৎ এখন গৃহস্থিত যেতিয়া গৃহস্থী ঘৰ নাথাকে, তেওঁলোকৰ ঘৰত যিহেতু যোৱা আলহী উভতি আহে, অৰ্থাৎ ঘৰখনত গৈছে, কিন্তু ঘৰখনত গলেও ঘৰখনৰ গৃহস্থীজনৰ লগত কথা পাতিলেহে মূল তত্ত্বসাৰ যিদৰে পোৱা যায়। আৰু যেতিয়া যিহেতু আমি তেতিয়া জানিব পাৰো যে এই ক্ষেত্ৰ অৰ্থাৎ এই গৃহস্থীখন, এই ঘৰখনৰ গৰাকী এওঁহে, এওঁ তেখেতৰ পত্নী হয়, এওঁলোক সকল ল'ৰা ছোৱালী হয়। যিদৰে এখন গৃহ বা ক্ষেত্ৰত যিদৰে গৃহস্থীসকলে বাস কৰে, ঠিক তেনেদৰে আমাৰ দেহাময় এই মায়া ক্ষেত্ৰখনৰ ক্ষেত্ৰজ্ঞ হল সেই আত্মাহে। গতিকে সেই ক্ষেত্ৰজ্ঞজন অৰ্থাৎ আত্মাক জানাটোহে জীৱৰ কাৰণে চৰম বুদ্ধিমত্তাৰ কাৰ্য হয়। গতিকে সেই ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত জানা গুচয় সংসাৰবদ্ধ, এহি মানে গীতাৰ নিৰ্ণয়। কৃষ্ণৰ কৃপাতহে জীৱৰ যিদৰে সংসাৰবদ্ধ নষ্ট হয়, এইটোৱে নিৰ্ণয় ক'ত কৰি থৈছে, গীতাত কৰি থৈ গৈছে। আৰু এই নিৰ্ণয় ভাগৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এই ঘোষা ভাগৰ আঁৰ লৈয়ে আহকচোন আমি এই 6 শ্লোকযুক্ত গীতা শাস্ত্ৰৰ মাহাত্ম্য ভাগ শুনো আৰু জানিবলৈ চেষ্টা কৰো। গীতা শাস্ত্ৰ মিদম পুণ্যম ইয়ঃ পথে প্ৰয়তঃ পুমান বিষ্ণু পদমৱাপ্নোতি ভয় শোকাদি বৰ্জিতা। অৰ্থাৎ যিজনে এই গীতা শাস্ত্ৰৰ নিত্য পঠন আৰু পাঠনৰ দ্বাৰা সদায় যি ইয়াৰ পুণ্যসমূহ অনুশীলন কৰি থাকে, সি মৃত্যুৰ পিছত বিষ্ণুলোক অৰ্থাৎ ভয় শোক এই গোটেই সংসাৰৰ ক্লেশসমূহ দূৰ কৰি লৈ পৰম বিষ্ণুৰ পদ প্ৰাপ্ত হয়, অৰ্থাৎ ভগৱন্ত বিষ্ণুক প্ৰাপ্তি কৰে। গীতাধ্যয়ন শিলস্য প্ৰাণায়াম পৰস্য চ নৈব সন্তি হি পাপানি পূৰ্বজন্ম কৃতানি চ। অৰ্থাৎ গীতা অধ্যয়ন শিলস্য প্ৰাণায়াম পৰস্য চ, অৰ্থাৎ যিজনে নিতৌ গীতা শাস্ত্ৰ ভাগ অধ্যয়ন কৰে আৰু যিজনে নিত্য প্ৰাণায়াম আচৰণ কৰে। প্ৰাণায়াম মানে আমি সম্যক আমাৰ ভাষাত জানো যে এনেকে কৰি বাওঁ হাতৰ সোঁ হাতৰ বুঢ়া আঙুলিৰে সোঁ হাতৰ নাসিকা বন্ধ কৰি এনেকে এবাৰ উশাহ লৈ এনেকে কৰি বন্ধ কৰি অকমান দেৰি ৰাখি আকৌ সোঁ হাতৰ বুঢ়া আঙুলি খুলি সোঁ নাকেৰে এনেকে কৰি আমি উলিয়াই দিওঁ, এই ভাগক কয় প্ৰাণায়াম। আমাৰ দেহৰ অন্তঃকৰণত থকা 5 বিধ বায়ু, পান, অপান, ব্যান, সমান আৰু উদান, এই 5 বিধ বায়ু গীতাতো আছে এই পঞ্চবায়ুৰ কথা, আৰু বহুত ধৰ্মশাস্ত্ৰ আৰু তথা বেদ উপনিষদতো এই পঞ্চবায়ু পান, অপান, ব্যান, সমান, উদানৰ কথা লিখা আছে। আমাৰ শৰীৰত এই 5 প্ৰকাৰৰ বায়ু বিচৰণ কৰি থাকে। যিদৰে ৰাম বুলি কলে গুৰুজনাই ৰা শব্দৰ উচ্চাৰণ কৰিলে পাপ বাহিৰ হয়, আৰু ম বুলি মাৰিলে কপাত বুলি কৈছে, ৰা বুলি কলে বোলে সমগ্ৰ পাপ পলাই গুচি যায়, আৰু ম বুলি কলে ৰাম, এই বুলি কলে ম বুলি কলে যিদৰে কপাত মাৰি সেই পাপ সমূহ সোমাবলৈ বাধা দিয়ে, তদ্ৰূপ ঠিক তেনেদৰে এই প্ৰাণায়াম ভাগে নিত্য এই প্ৰাণায়ামৰ অভ্যাসে আমাৰ শৰীৰৰ এই 5 প্ৰকাৰৰ বায়ু পান, অপান, সমান, ব্যান আৰু উদানক এটা সমতুলিত অৱস্থাত ৰাখে, আৰু আমাৰ শৰীৰটোৰ অভ্যন্তৰীণ অংশও শুদ্ধৰণি কৰাত বা সংস্কাৰ কৰাত সহায় কৰে। কি প্ৰকাৰে প্ৰাণায়াম আচৰণ কৰিলে আমাৰ শৰীৰৰ অভ্যন্তৰ ভাগ শুদ্ধ হয় তাকে আমি অলপ সম্যক জানোৱা হওক। প্ৰাণায়ামৰ 3টা প্ৰকাৰ আছে। এভাগ হল পূৰক। পূৰক মানে আমি যাৰ দ্বাৰা বায়ু লৈ পূৰণ কৰো, বায়ুৰে যি ঠাই পূৰণ কৰো, ইয়াক কয় পূৰক বুলি। আৰু তাৰ পাছত এই উশাহত লোৱা বায়ু ভাগ 2টা আঙুলিৰে যেতিয়া আমি নাকটো বন্ধ কৰি অকমান দেৰি থাকিম, সেই ভাগক কুম্ভক বুলি কয়। আৰু যিটো ফালেদি আমি বায়ু ভাগ ধৰি ৰখা বায়ু ভাগ পুনৰ এইদৰে এৰি দিম, সেই ভাগক ৰেচক বুলি কোৱা যায়। গতিকে সুধি হওক, পূৰক সদায় এগুণ হয়, আৰু কুম্ভক 4 গুণ, আৰু ৰেচক 2 গুণ হব লাগে। অৰ্থাৎ এই পূৰক, কুম্ভক আৰু ৰেচক কৰোঁতে ভগৱন্ত পৰব্ৰহ্ম কৃষ্ণ বা ভগৱন্তৰ বৈকুণ্ঠ নাম সিংহ মহাভাগৱতৰ
আদি দ্বাদশ সাক্ষৰ মন্ত্ৰ যেনে ওম নমো ভগৱতে বাসুদেৱায় বা ওম ক্লীম কৃষ্ণায় নমঃ বা শ্ৰী কৃষ্ণায় নমঃ বা কৃষ্ণ কৃষ্ণ হৰিৰাম আদি যিকোনো আমি এভাগ যোনে যি ভাগ মন্ত্ৰ ভাল পায় ভগৱন্তৰ সহজ সৰল মন্ত্ৰ এভাগ ল'ব লাগে বা যদি পৰাপক্ষত পাৰে তেন্তে ভগৱন্তৰ গায়ত্ৰী মন্ত্ৰ যি ভগৱন্তৰ গায়ত্ৰী মন্ত্ৰ যেনে ভগৱান বিষ্ণুৰ গায়ত্ৰী মন্ত্ৰ ওম নাৰায়ণায় বিদ্মহে বাসুদেৱায় ধীমহি তন্নঃ বিষ্ণু প্ৰচোদয়াৎ এভাগ ভগৱান বিষ্ণুৰ গায়ত্ৰী মন্ত্ৰ হয় এই ভাগো আমি ল'ব পাৰো আহকচোন এতিয়া জানিব চেষ্টা কৰো যে প্ৰাণায়াম ভাগ কিদৰে কৰা উচিত আমি প্ৰথমতেই যেতিয়া বুঢ়া আঙুলিটোৰে সোঁনাকৰ বিন্ধা যেতিয়া এনেকে বন্ধ কৰিম প্ৰথম উশাহ টানোতে যেহেতু পূৰক এগুণ হ'ব লাগে সেই কাৰণে মন্ত্ৰ ভাগ মাত্ৰ এবাৰহে উচ্চাৰণ কৰিম মানে ওম নমো ভগৱতে বাসুদেৱায় বা ক্লীম কৃষ্ণায় নমঃ বা যি মন্ত্ৰই আপুনি ব্যৱহাৰ নকৰক মনৰ ভিতৰতে এবাৰ জপ কৰিব আৰু সেই এক গুণ জপ কৰি উশাহ ভাগ টানি সম্পূৰ্ণ ভৰাই তুলিব নিজৰ হাওঁফাওঁটো তাৰ পিছত এই অনামিকা আঙুলিৰে বাওঁ হাতৰ নাকটো বন্ধ কৰি কুম্ভক অৰ্থাৎ কুম্ভক 4 গুণ হ'ব লাগে অৰ্থাৎ যদি আপুনি এগুণ মন্ত্ৰ জপ কৰি লৈ নিজৰ প্ৰাণায়ামৰ উশাহ পূৰণ কৰিছে তেনহলে 1 পূৰণ 4 গুণ গতিকে এই কুম্ভকত উশাহটো বন্ধ কৰি থাকোতে মনৰ ভিতৰতে উঠ নলৰোৱাকে মন্ত্ৰ ভাগ 4 বাৰ ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় বুলি 4 সংখ্যক জপ কৰি আকৌ ৰেচক দুগুণ হ'ব লাগে পূৰকৰ দুগুণ অৰ্থাৎ এগুণ দুগুণ 1 দুগুণ 2 অৰ্থাৎ যেতিয়া আমি পুনৰ কুম্ভকৰ পাছত যেতিয়া বাওঁ হাতৰ বুঢ়া আঙুলিটো এৰি সোঁ নাকেৰে যেতিয়া উশাহ এৰি দিম ত্যাগ কৰিম তেতিয়া আমি ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় বুলি দুবাৰ মন্ত্ৰ কৈ এনেকে কৰি এৰি দিম ঠিক এইদৰে পূজা বা নাম কীৰ্তন বা গুৰু গৃহত গুৰু সেৱা কৰাৰ আগত যদি আপোনালোকে এই নিত্য প্ৰাণায়াম অভ্যাস কৰে তেন্তে হলে ভগৱন্তৰ নাম মন্ত্ৰযুক্ত এই দিব্য বায়ুৰ প্ৰভাৱত শৰীৰৰ সমগ্ৰ বাহ্যাভ্যন্তৰ সুস্থ হৈ পৰে আৰু ইয়াৰ পাছত কৈছে যে কি বুলি এই গীতাধ্যয়ন শিলস্য যিজন ব্যক্তি নিয়মিত গীতাধ্যয়নত পৰ হৈ থাকে অৰ্থাৎ গীতা ভাগক অধ্যয়ন কৰে আৰু এইদৰে প্ৰাণায়াম ৰূপী যুগত ৰত হৈ ভগৱন্ত কৃষ্ণক ধ্যান কৰে তেওঁ এই জন্মত বাদেই দিয়ক পূৰ্ব জন্মকৃতও যদি কিবা পাপ থাকে সৰ্বনৈব শান্তিহি পাপানি পূৰ্ব জন্মকৃতানিচ্ছ সমস্ত পাপ অৰ্থাৎ এই জন্ম আৰু পূৰ্ব জন্মত কৰা পাপৰ পৰাও মুক্ত হৈ তেওঁ বৈকুণ্ঠ লোক প্ৰাপ্ত কৰাৰ বাবে যোগ্য হৈ পৰে তাৰ পাছৰ 3 নম্বৰ গীতা মহাত্ম্যমৰ শ্লোকত কি কৈছে শুনকচোন মল নিৰ্মোচনম পুংসাম জলস্নানম দিনে দিনে সকৃত গীতাম ভাসি স্নানম সংসাৰ মলনাশনম অৰ্থাৎ যিদৰে জলেৰে আমি সদায় নিত্য গা ধুলে নিত্য আমাৰ শৰীৰৰ মলসমূহ নষ্ট হয় অৰ্থাৎ নিত্য আমাৰ শৰীৰত লাগি থকা লেতেৰাসমূহ দূৰ হৈ যায় ঠিক তেনেদৰে যিজনে গীতামৃত ৰূপী যিদৰে যিজনে ভগৱত গীতা ৰূপী ভগৱন্ত কৃষ্ণৰ মুখৰ বাণীৰ দ্বাৰা নিশ্চিত হোৱা এই দিব্য ভগৱত গীতা ভাগৰ গংগোদক অৰ্থাৎ এই গংগাজল ৰূপী গীতা শাস্ত্ৰৰ অধ্যয়ন নিত্য মনন পঠন স্মৰণ আদি কাৰ্যত ব্যস্ত হৈ থাকে তেওঁৰ সংসাৰ মল অৰ্থাৎ মায়া মোহ বিষয় বাসনা ক্লেশ অহংকাৰ ৰাগ দ্বেষ ভোগ বিলাস আদি সমগ্ৰ সংসাৰ মল বিলাক যিবিলাক আছে তাৰ ভিতৰত কৰ্মবন্ধ পৰে আমি নিত্য নৈমিত্তিক যি কৰ্ম কৰ তাৰেই ফল আমি ভৱিষ্যতে ভুগিব লাগে অৰ্থাৎ আমাৰ ভাল বেয়া সমগ্ৰ কৰ্মৰ দোষ আৰু এই সংসাৰ মলসমূহ এই গীতা নামৰ মহুদধি গীতা নামৰ গংগোদকে আমাৰ সমগ্ৰ শৰীৰৰ আৰু সংসাৰৰ মল নষ্ট কৰি পেলায় আৰু 4 নম্বৰ শ্লোকত ভগৱন্ত শ্ৰীকৃষ্ণৰ গীতাৰ মাহাত্ম্যত কৈছে যে কি গীতা সুগীতা কৰ্তব্যা কিমান নাই শাস্ত্ৰ বিস্তাৰে ইয়া স্বয়ং পদ্মনাভস্য মুখ পদ্ম বিনিশ্ৰিতা অৰ্থাৎ গীতা সুগীতা কৰ্তব্যা এই ভগৱত গীতা ভাগক সুগীতা কৰাৰ কৰ্তব্য হয় আমাৰ নৰসমূহৰ এটাই মাত্ৰ কৰ্তব্য যে ভগৱত গীতা ভাগক সুগীতা অৰ্থাৎ
তত্ত্বৰ সহকাৰে অৰ্থ সহকাৰে বুজি ভগৱত গীতা ব্ৰহ্মবিদ্যা যোগ শাস্ত্ৰ যোনে হৃদয়ত ধ্যান কৰি হৃদয়ত ধাৰণ কৰি ঈশ্বৰ কৃষ্ণত ৰত হৈ থাকে সেইজন লোকৰ বাবে অন্য শাস্ত্ৰ বিস্তাৰ ৰূপে জনা বা অন্য শাস্ত্ৰসমূহ জনা কোনো দৰকাৰেই নাই, কাৰণ গীতাতৰ আশ্ৰয় সৰ্বশাস্ত্ৰ অৰ্থ বুলি কৈছে। গীতাত সকলো শাস্ত্ৰ উপনিষদসমূহৰ অৰ্থ আছে। আমি ভৱিষ্যতৰে যদি আপোনালোকে সহায় সহযোগ আৰু আমাক আশীৰ্বাদ প্ৰদান কৰে, গীতানো কিদৰে উপনিষদৰ অৰ্থ আৰু গীতা ভাগত সমগ্ৰ উপনিষদ 108 ভাগ উপনিষদৰ সাৰ সোমাই আছে, সেই ভাগ সম্যক ৰূপে আমাৰ তুচ্ছ জ্ঞানৰ দ্বাৰা আপোনালোকৰ আগত সম্যকভাৱে দাঙি ধৰিব চেষ্টা কৰিম। কিন্তু তেতিয়ালৈকে আপোনালোকে আপোনালোকৰ আশীৰ্বাদ আমাৰ শিৰত প্ৰদান কৰি এই গীতা শাস্ত্ৰ ভাগৰ শ্ৰীমদ ভাগৱত মহাপুৰাণ ভাগ যিদৰে আগবঢ়াই নিয়াত সহায় কৰিছে, এই গীতা শাস্ত্ৰ ভাগো আগবঢ়াই নিয়াত যেন সহায় কৰে, সেই ভাগ প্ৰাৰ্থনা জনাই আকৌ পুনৰ মই এই আজিৰ গীতা মাহাত্ম্যমৰ ৪ৰ্থতম শ্লোকলৈ আগবাঢ়ি গৈছো, যে কি এই গীতা ভাগত যিজনে তত্ত্ব অৰ্থ সহকাৰে নিজৰ হৃদয়ত স্থান দি যিজনে ভগৱন্তত এক মনে এক ধ্যানে ৰত হৈ থাকিব পাৰে, সেইজনৰ কাৰণে আৰু অন্য শাস্ত্ৰ বিস্তাৰ কৰা কোনো দৰকাৰ নাই। কিমান্য শাস্ত্ৰ বিস্তাৰ, কাৰণ কিয় ইয়াহ স্বয়ং পদ্মনাভস্য মুখ পদ্ম গিনিশ্ৰিতা, কাৰণ এই ভাগ স্বয়ং ভগৱান পদ্মনাভ শ্ৰীকৃষ্ণ পৰম পুৰুষ আদিনাৰায়ণ আদি নিৰঞ্জন পৰমাত্মা পৰমেশ্বৰ হৰিৰ মুখৰ পৰা নিঃসৰিত হৈ অহা দিব্য মহৌষধ দিব্য অমৃতস্বৰূপ শাস্ত্ৰ উপনিষদ বেদ পুৰাণ আদিৰ সাৰাংশ হয়। গতিকে হে সুধীষক, আজিলৈকে আমি শ্ৰীমদ ভাগৱত মহাপুৰাণৰ 6 শ্লোকযুক্ত মাহাত্ম্যমৰ 4 নম্বৰ শ্লোকতে আজিৰ এই ভিডিঅ'টো পৰিসমাপ্তি ঘটাব বিচাৰিছো। যিহেতু ভৱিষ্যতে আমি শ্ৰীমদ ভগৱত গীতা মাহাত্ম্যমৰ 5ম আৰু 6ষ্ঠ শ্লোকৰ আলমতে সেই 5ম আৰু 6ষ্ঠ শ্লোকৰ ব্যাখ্যাৰ জৰিয়তে শ্ৰীমদ ভাগৱত গীতাৰ 1ম অধ্যায়ৰ মাহাত্ম্য বৰ্ণন কৰি অৰ্জুন বিষাদ যুগত সোমাবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে যেন আমাক আশীৰ্বাদ প্ৰদান কৰে, আৰু এই ভিডিঅ'টো যদি চাই শুনি আপোনালোকে ভাল পাইছে, তেন্তে হলে আপোনালোকৰ এটা বহুমূলীয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব বটনেৰে আমাৰ চেনেলটোক আগবঢ়াই নিব বুলি কৃপা কৰিব বুলি প্ৰাৰ্থনা জনাইছো। কৃষ্ণ জয় গুৰু শংকৰ।